আজি ৩-৪ দিন মূৰত আকৌ এটি নতুন ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছোঁ। গতিকে যদি আপুনি মোক আগতে চাইছে তেনেহ'লে বহুত ধন্যবাদ, আৰু যদি চোৱা নাই তেনেহ'লে ছাবস্ক্ৰাইব এটা কৰিব দেই। বাকী মই বৰ বিশেষ একো লেকচাৰ নামাৰোঁ। আজি অলপ টপিকটো ছিৰিয়াছ। মানে বৰ্তমান জুবিন দা 19 ছেপ্টেম্বৰত ঢুকুৱা জুবিন দা আজি এমাহ অতিক্ৰম কৰি বৰ্তমান সেই জুবিন দাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ টপিকটো যিদৰে আমাৰ সত্তাত থকা সেই ৰাজনৈতিক দলটোৱে এটা কমেডি শ্ব' বনাই পেলাইছে, আজি সেইটোৰ ওপৰত অলপমান কথা পাতিম। গতিকে আহক লেকচাৰ বাদ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ আছিল যে জুবিন দাৰ নামত কোনো ধৰণৰ পলিটিক্স হ'ব নালাগে, কোনো ধৰণৰ পলিটিক্স মানে একদম একোটা হ'ব লাগে। জুবিনৰ মৃত্যুক লৈ নিকৃষ্ট ষড়যন্ত্ৰ নকৰিব। চলো আচ্ছা, কিন্তু নিজে কি কৰি আছে? স্পষ্ট কথা, আমি যদি জুবিনক ন্যায় দিব নোৱাৰো, আমাক আপোনালোকে কিয় ভোট দিব? নিদিয়া মানে নিজেই কয় যে মই যদি জুবিন গাৰ্গক জাষ্টিছ দিব নোৱাৰোঁ তেনেহ'লে আপোনালোকে 2026 চনত মোক ভোট নিদিব। তেন্তে হ'লে পলিটিক্স কোনে কৰিছে? মহাশয় গৌৰৱ গগৈ কৰিছে, যাৰ মুখৰ পৰা জুবিন আৰু ভোট এতিয়ালৈকে শব্দকেইটা ওলোৱাই নাই। নে মই কৰি আছোঁ জুবিন দাৰ নামত ভিডিঅ' বনাই পিনে? 2026 চনত পলিটিক্সত মইহে উঠিম, মইহে CM-ৰ কাৰণে লাগিমগৈ। আৰু SIT মামাৰ সম্পৰ্কীয় সেই দলীয় দলটোৱে মানে এটা মাহৰ পিছত ছিংগাপুৰত কি বিচাৰিব গৈছে? বেঙেনা খেতি কৰিব গৈছে তাত গৈ। চলো ইয়াৰ কিছুমান ইণ্টাৰনেশ্যনেল ল থাকে, এইবিলাক মই ইমান দূৰলৈকে নাজানো, গতিকে মই খুচৰিব নাযাওঁ। মানে এটা মাহৰ পিছত কি বিচাৰিব গৈছে? অলৰেডিটো আমাৰ ছিংগাপুৰৰ এই ফৰেঞ্চিক ৰিপৰ্টে ক'লে দেখোন ডেড কজ অলৰেডি পানীটো দি পিনে ঢুকুৱা। CCTV ফুটেজ এটা মাহৰ পিছতো সেইটো থকাৰ কোনো সম্ভাৱনা নাই। চ' তাত কি বিচাৰিব গৈছে এটা মাহৰ পিছত? আৰু মোৰ 3 নম্বৰ পইণ্ট, এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে জুবিন দাৰ মাৰ্ডাৰ হৈছে। কিহৰ ভিত্তিত কৈ আছে? চলো আমি সাধাৰণ মানুহে কিবা এটা ছ'চিয়েল মিডিয়াত হোৱা কিবা এটা ওলালে আমাৰ সাধাৰণ মানুহবিলাকৰ থিংকিংবিলাক কম, গতিকে ঠিক আছে কৈ দিম। কিন্তু আপুনি এজন মুখ্যমন্ত্ৰী ডাঙৰীয়া হৈ পিনে আপুনি কিহৰ ভিত্তিত ক'লে জুবিনৰ মাৰ্ডাৰ হৈছে বুলি? কিহৰ ভিত্তিত? নে আপুনি এটা নতুন আকৌ কাহানী বনাই আছে বোলে মই 17 তাৰিখে আপোনাক সেইখন দিম, সেই কাহানীটোৰ ভিত্তিত ক'ম যে জুবিনৰ মাৰ্ডাৰ হৈছে, গতিকে আমি জাষ্টিছ দিলোঁ, অমুকক ধৰি পিনে শাস্তি দিয়া হ'ল, ফাঁচি দিয়া হ'ল, এটচেট্ৰা ফলানা এটা কাহানী লিখিব আৰু ক'ব যে মই জুবিনক ন্যায় দিলোঁ, বৰ্তমান মোক 2026 চনত ভোট লাগে। हमारे यहाँ ऐसा ही होता है। আৰু 4 নম্বৰ পইণ্ট, আপুনি বৰ্তমান জুবিন দাৰ টপিকটো ডাইভাৰ্ট কৰিবৰ কাৰণে আপুনি কি কৰা নাই? হিন্দু মুছলিম কনফ্লিক্ট, জুবিনক হিন্দু সজাবৰ কাৰণে মহাদেৱৰ টেটুটো লৈ আপুনি একেবাৰে গুচি গৈছে। আৰু জুবিন দাৰ কিবা এটা ডায়লগ বোলে কি বোলে, সেইটোতো বোলে তেখেতে ফিল্মতহে কৈছে, আপুনিও কনাই হ'ল নেকি বাৰু? ৰিয়েল লাইফতে বাৰে যে কৈছিল তেওঁ কোনো জাতি ধৰ্ম নাই, মানে তেওঁ এজন এথিয়েষ্ট, কিন্তু নাই, জুবিন হিন্দু, জুবিন মুছলিম নহয়, জুবিনৰ ধৰ্ম আছে। মতলব টপিকটো ডাইভাৰ্ট কৰিবৰ কাৰণে আপুনি কি কৰা নাই? কেতিয়াবা মিঠাতেলৰ কণ্ট্ৰভাৰ্চি বুলিছে, কেতিয়াবা কিবা অৰুণোদয় আঁচনি বৃদ্ধি কৰি দিয়ে, কেতিয়াবা ক'ৰবাত গৈ পিনে 10,000 টকাকৈ আপুনি চেক বিলাইছে সাধাৰণ মানুহক নিজৰ ফলীয়া কৰিবৰ কাৰণে। একটো আপোনালোকৰে দুটা ফাইদা, একটো আপোনালোকে জুবিনৰ টপিকটোৰ পৰা ডাইভাৰ্ট কৰিব পাৰিব, আৰু দ্বিতীয়তে 2026 নিৰ্বাচনটো আহি আছে। हमारे यहाँ ऐसा ही होता है। আৰু মোৰ 5 নম্বৰ পইণ্ট, আৰু মোৰ ফেভৰেট, আৰু এইটো মানে এইটো চবতকৈ কমেডি, চবতকৈ তাৰ্টি বুলি ক'ব পাৰি, মানে হাগা গুৰ লগত কম্পেয়াৰ কৰিব পাৰি। চলো কিছু মানুহে অসমৰ বহুত ৰাজ্যত বহু জেগাত প্ৰটেষ্ট কৰিছে BJPৰ এগেইনষ্টত, বা সোনকালে ন্যায় দিয়ক, সোনকালে কিবা কিবি কৰক, সেইটো কাৰণে লাগিছে। চলো এক টাইমৰ কাৰণে আনিব পাৰি জুবিন দাৰ ন্যায় কাৰণে চৰকাৰৰ এগেইনষ্টত প্ৰটেষ্ট কৰিছে, যাতে চৰকাৰক প্ৰেছাৰ দিছে যাতে জুবিন দাৰ ন্যায় যিমান পাৰে সোনকালে হয়। কেছটো কি হৈছে যাতে অসমৰ মানুহে গম পায়, কিন্তু চৰকাৰ সদায় মতলব যোনখন চৰকাৰে ৰাজ্যত চৰকাৰখন চলাইছে সেইখন ৰাজ্যৰ চৰকাৰে ন্যায় আন্দোলন কৰিছে। মতলব কিয়? আৰু তেওঁলোকে কৈছে যে এই আন্দোলনত যোনে ভাগ লৈছে তেওঁলোকে জুবিনৰ প্ৰকৃত অনুৰাগী, বাকীবোৰ ফেঞ্চি বজাৰৰ ডুপ্লিকেট কপি ন। আমি ফেঞ্চি বজাৰৰ ডুপ্লিকেট কপিহে, গণেশগুৰি ফ্লাইঅভাৰ তলত যে বহি থাকে মানুহ কাপোৰ বেপাৰীকেইটা, আমি তাৰ কপিহে হয়। আপোনালোকে অৰিজিনেল মাল, অৰিজিনেল ফেন। চেলো এতিয়া জুবিনৰ প্ৰকৃত অনুৰাগীসকল ওলাই আহিছে। চেলো এতিয়া আহোঁ এওঁলোকৰ অলপমান অৰিজিনেলিটি চেক কৰোঁ। তো আমাৰ ফাৰ্ষ্ট কণ্ট্ৰভাৰ্চি হৈছে 2019 ভূপেন হাজৰিকাদেৱক কিবা এখন বঁটা প্ৰদান কৰিছিলে। সেই বঁটাটো প্ৰদান কৰাৰ কাৰণে আমাৰ জুবিন দাই কৈছিল যে এজন মৃত ব্যক্তিক বঁটা প্ৰদান কৰি কি হ'ব, সন্মান দি কি হ'ব, যেতিয়া জীয়াই থাকোঁতে একো এটা কৰিব নহ'ল তেওঁলোকৰ কাৰণে। ঠিকেই কৈছে কথাটো, কিন্তু তাৰপিছত এই সত্যৰঞ্জন বৰা ডাঙৰীয়া দেৱে তেওঁ
ইয়াত লাগি গ'ল ইয়াত নহয় ইয়াত লাগি গ'ল তেখেতে ডাইৰেক্ট FIR দি দিলে জুবিনদাৰ ওপৰত বোলে বঁটাটোক বোলে অপমান কৰিছে অসমীয়াৰ বোলে ভাষা সংস্কৃতিক বোলে অপমান কৰিছে বাহ আৰু এতিয়া জুবিনৰ মালাডাল পিন্ধি পিনে ঘূৰি ফুৰিছে মই জুবিনৰ অনুৰাগী কম্পিটিশ্যন লাগি আছে জুবিনৰ অনুৰাগী কোন জুবিনৰ অনুৰাগী প্ৰথম ফাৰ্ষ্ট হ'ব পাৰে আৰে ভাইহঁত অকল বিজেপিয়ে নহয় এইবিলাক যে কিছুমানে যে বৰ্তমান জুবিনৰ অনুৰাগী বুলি পিনে নিজকে মালা পিন্ধি ঘূৰি আছে ইয়াৰ ওপৰত যদি আপোনালোকে এটা ডিটেইলছ ভিডিঅ' বিচাৰে তেনেহ'লে ফেক জুবিনৰ পলিটিক কিবা এটা লিখি দিব মুঠতে যাতে বুজি পাওঁ কথাটো এওঁলোকো কোনো দুটকা ধোলা নহয় এই ব্যক্তিজনৰ ওপৰত আপোনাৰ কি বোলে এবাৰ তেওঁ ফটুৱা বুলি কৈছিলে জুবিন দাই ডাইৰেক্ট মুখতে কৈছিলে আৰু এতিয়া সেইটো কথা ক'লে জুবিন দাই মোক কথাটো কৈছিলে একো নাই আৰু তেতিয়া জুবিন দাই কৈছিলে FIR আৰু 2019 চনত যেতিয়া কা আন্দোলন হৈছিলে অসমত যেতিয়া আনিছিল তেতিয়া জুবিন দাই কিমান বিৰোধিতা কৰিছিলে তেতিয়া জুবিন দাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ বিজেপিৰ কিমান কনফ্লিক্ট হৈছিলে কিমান ক্লাছ হৈছিলে কিমান কণ্ট্ৰভাৰ্চি হৈছিলে সেইখিনি কথাটো মই এতিয়া আপোনালোকক আকৌ এবাৰ আওৰাবলৈ দৰকাৰ নাই কেতিয়াবা গছ কটা আন্দোলনত কেতিয়াবা জুবিন দাই এই দীঘলী পুখুৰী গছ কটা আন্দোলনকে ধৰি পিনে কিমান ৰিচেণ্ট কণ্ট্ৰভাৰ্চি হৈ গ'ল তেতিয়া জুবিন দাৰ ওপৰত কিমান কি কথা শুনাইছিলে আৰু এতিয়া আৰু যেতিয়া এই শ্যামকানু ডাঙৰীয়াৰ লগত যেতিয়া আমাৰ মামাৰ ফটোজবিলাক যেতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হ'ল য'তে ত'তে যেতিয়া ওলাবলৈ ধৰিলে তেতিয়া কি কয় এইখিনি ফটো আমাৰ ইমানো মানে হেৰি নহয় এই গৌৰৱ গগৈৰ লগতহে লেলা পেলা বাই চান্স যদি এই ফটোখিনি গৌৰৱ গগৈৰ লগত ওলোৱা হেঁতেন ইমান দিন গৌৰৱ গগৈকে জুবিনদাৰ হত্যাকাৰী সজাই দিলে হয় আৰু এটা কথা এই মামীৰ কথাটো অকণমান ধোঁৱা ওলাওঁতে যে অখিল গগৈ ডাঙৰীয়াৰ ওপৰত যে ডিফেমেশ্যন কেছ দিলে কিয় ইমান ভয় কিহৰ জুবিন দা আমি সকলোৱে জানো যে তেখেতে জাতি ধৰ্ম একো নেমানে কিন্তু বৰ্তমান সময়ত কিছুমান গৰুৱে আমাৰ লগতে আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো সাঙুৰি লৈছোঁ মই ইয়াত কিছুমান গৰুৱে কৈ আছে যে জুবিন দা হেনো বোলে হিন্দু ধৰ্মৰ লোক আছিলে চেলুৱে মানিলোঁ তেখেতৰ জন্মগত হিন্দু আৰু এটা কথা তেওঁ জাষ্টিফাই কৰিছে জুবিন দাৰ হেনো ক্ৰিয়াকৰম হিন্দু ধৰ্ম অসমীয়া নিয়মত হ'ল তেনেহ'লে এটা আপোনাৰ বেছিক এটা কমন চেঞ্চ থাকিব লাগে জুবিন দাক যদি চাইড কৰি দিওঁ তেখেতৰ আশে পাশে থকা মানুহসকল অসমীয়াই গতিকে তেখেতৰ মৃত কাৰ্যক্ৰম সেই তেওঁলোকৰ অধীনতে হ'ব জুবিন দাৰ অধীনত নহয় এই বেছিক কমন চেঞ্চখিনি আপোনাৰ থাকিব লাগিছিলে আৰু চৰকাৰীয় দলসকলৰ লগত বা আমাৰ বিজেপিসকলৰ লগত বা জুবিন দাৰ কিমান কণ্ট্ৰভাৰ্চি হৈছে তাৰ লিষ্টখন বনালে এটা নতুনকৈ এটা এঘণ্টামানৰ এটা এপিছ'ডে হৈ যাব বুজিছেনে গতিকে সিমানখিনি সুচৰিবলৈ নাযাওঁ মই আৰু এতিয়া সেইবিলাকে জুবিনৰ মালা পিন্ধি পিনে জুবিনৰ অনুৰাগী হৈ পিনে পকৰে ঘূৰি ফুৰিছে নিজৰ ভোট বেংক বনাই আছে সেইটো লাগে বিজেপিয়ে হওক বা কংগ্ৰেছৰ আই লাভ কংগ্ৰেছ মানে সেইটো বিজেপিয়ে হওক বা কোনোবা কিবা জাতি সংগঠনৰ দলবিলাকে হওক বা যোনেই নহওক মুঠতে জুবিনদাৰ নাম লৈ নিজৰ মানে হেৰি কৰি আছে আৰু এতিয়া আহোঁ মোৰ কেইটামান প্ৰশ্ন প্ৰথম প্ৰশ্নটো হৈছে জুবিনদাৰ ইমান পটককৈ জ্বলোৱা কিয় হয় আমাৰ বৰ্তমান জুবিনদাৰ মৃত্যুটো গতিকে অসমৰ সেই এদিন পাছৰ পৰাই ওলাইছে যে মিষ্টেৰিয়াছ কিবা নে কিবা এটা ইয়াৰ আঁৰত ঘটনা আছে তথাপিতো ইমান পটককৈ কিয় কৰা হ'ল ইমান কিহৰ উৎপাত লাগি আছিলে আজি টেকন'লজি ইমানো কমজোৰ নহয় যে জুবিন দাক আৰু কেইদিনমান ৰাখি পিনে ভালকৈ পৰীক্ষা নিৰীক্ষণ কৰা হেঁতেন হয়তো মৃতদেহত কিবা এটা ধৰা পৰিলেও হয় আৰু GMCৰ ৰিপৰ্টটো প্ৰাইভেট কৰাৰ প্ৰশ্ন কিয় উঠিলে প্ৰাইভেট কিয় কৰিলে মোৰ মতে আৰু ছেকেণ্ড প্ৰশ্ন হ'ল এটা মাহ পাছত SIT ছিংগাপুৰত কি বিচাৰি গৈছে আৰু থাৰ্ড প্ৰশ্ন হ'ল জুবিন দাক লৈ বাৰে হিন্দু মুছলিম কণ্ট্ৰভাৰ্চি কিয় কৰিছে তেখেতে হিন্দুৱে হওক বা মুছলিমে হওক বা তেখেতে জাতি ধৰ্ম নামাৰে এগৰাকী ব্যক্তিয়ে হওক হিন্দু মুছলিম কিয় কৰি আছে হিন্দু বুলি প্ৰত্যেকবাৰে যে কৈ আছে জুবিন হিন্দু হোৱাট ইজ দিছ আৰু 4 নম্বৰ প্ৰশ্নটো হৈছে ফেক ফেন্স আচল অনুৰাগী নকল অনুৰাগী আপোনালোকে যে ভাগ বিতৰণ কৰিছে বিজেপিৰ দলটো প্ৰকৃত অনুৰাগী বিজেপিৰ দলত যোন নাই সেয়া প্ৰকৃত অনুৰাগী নহয় বিজেপিৰ আন্দোলনত যোনে ন্যায়ৰ কাৰণে লাগিছে সেইবিলাক প্ৰকৃত অনুৰাগী জুবিনৰ ন্যায় বিজেপিৰ ন্যায় আন্দোলনত যোনে যোগ দিয়ে নাই সেইবিলাক নহয় সেইবিলাক নকল অনুৰাগী সেইবোৰ কিয় কৰি আছে মানুহৰ পৰা চিম্পেথি গেইন কৰি আছে নেকি আৰু 5 নম্বৰ পইণ্ট হৈছে মোৰ ৰিণিকী ভূঞাৰ হাত যেতিয়া অলপ চলপ গোন্ধোৱা যেন অনুভৱ হওঁতেই অখিল গগৈৰ ওপৰত ডিফেমেশ্যন কেছ কিয় দিলে
এনেকুৱা কি কথা কৰিলে যে তেখেতে অখিল গগৈৰ ওপৰত অখিল গগৈটো প্ৰমাণ সহকাৰে দিছিলে যে তেখেতেও জড়িত আছিলে বা নৰ্থ ইষ্ট শ্বিলঙত কিবা বোলে নৰ্থ ইষ্ট ফেষ্টিভেলত বোলে অৰ্গেনাইজ কৰিছিলে তেতিয়াহ'লে ডিফেমেশ্যন কেছ কিয় দিলে নিশ্চয় কিবা এটা ইয়াৰ পাছত কাৰণ আছে আৰু 6 নম্বৰ পইণ্ট জুবিন দাক লৈ এতিয়ালৈকে ইমান কণ্ট্ৰভাৰ্চি কিয়